কি ক'ব আজি নতুনকৈ এটা উন্মোচন হ'ল সামগ্ৰী ৰাইজৰ বাবে সকাহ দিবলৈ ধান কটাৰ যিখিনি প্ৰযুক্তি বিদ্যা সেইবিলাক কেনেধৰণে উদযাপন কৰিলে এইটো মানে ইয়াৰ দ্বাৰা আমি সদৌ অসমবাসী ৰাইজক জনাইছোঁ যে আমাৰ ইয়াতেই বিশেষকৈ আমাৰ নগাঁও জিলাৰ তেলিয়া পহুকটা গাঁৱত এটি ধান কটা মেচিনৰ ডিলাৰ উদ্বোধনী কৰা হৈছে। এই ডিলাৰটিৰ পৰা সমূহ কৃষক ৰাইজৰ উপকৃত হ'ব। কোনোবা যদি ইচ্ছুক তেনেকুৱা ব্যক্তি থাকে তেওঁলোকে আহি পেলাই এই ডিলাৰৰ লগত যোগাযোগ কৰি ইয়াৰ পৰা ধান কাটিবৰ বাবে অতি কম সময়ৰ ভিতৰতে সৰহকৈ ধান কটা ব্যৱস্থা কৰিব পৰা ইয়াতে উপায় আছে, মেচিন আছে আৰু মেচিনে ধান কাটি লগতে গুটি উলিয়াই দিয়াৰো ব্যৱস্থা আছে। আপোনালোকে আমাৰ ডিলাৰত আহি পেলাই ডিলাৰৰ আমাৰ যিজন মুৰব্বী আছে আমাৰ অনুকূল পাইকাৰ তেখেতৰ লগত যোগাযোগ কৰিব পাৰে আৰু ইয়াৰ পৰা নতুন মেচিন বেচা কিনাৰো ব্যৱস্থা আছে। কোনোবা ইচ্ছুক তেনেকুৱা ব্যক্তি থাকিলে তেওঁলোকে আহি পেলাই ইয়াত মেচিন কিনিবহি পাৰে, যোগাযোগ কৰি মেচিন কিনিব পাৰিব, লগতে আৰু ভাড়াৰ কাৰণেও মেচিন নিব পাৰিব ধান কাটিবৰ বাবে। গতিকে সকলোলৈকে মই এই ডিলাৰৰ এজন ব্যক্তি হিচাপে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে আহি যাতে আমাৰ এই ডিলাৰৰ লগত যোগাযোগ কৰিব পাৰিব। কি ক'ব, এটা নতুন ডিলাৰ উন্মোচন হ'ল আৰু আপোনালোকে যিহেতু ভাড়া দিম বুলি কৈছে, কেনেকুৱা ধৰণৰ ৰেটবিলাক হ'ব? যদি কৃষক এজন আপোনাৰ ওচৰত আহে কেনেকুৱা ধৰণৰ ৰেট হ'ব? বা আজিকালি আমাৰ গৃহস্থৰ কম খৰচত যিটো মানে খেতিটো কৰিব পাৰে, ইয়াত আমাৰ মেচিনেৰে কৰিলে আমাৰ বহুত কম খৰচত ওলাই যায়, কম খৰচতো কম সময়ত ওলাই যায়। আমাৰ ঘণ্টাত 3 বিঘা মাটি, 2.5 বিঘা 3 বিঘা মাটি কাটিব পাৰে আৰু কামলা দি কটালে ৰেটটো বেছি হয়, মেচিন দি কাটিলে আমাৰ ৰেটটো কিমান হ'ব? যদি 3 বিঘা মাটি কাটিব লগা হয় ঘণ্টাত আমাৰ 5,000 টকা ঘণ্টা হ'ব। আৰু যদি পুৰণা মেচিন কোনোবাই কিনিব আহে আমি সেইটো সুবিধা কৰি দিম, নতুন হ'লেও সুবিধা কৰি দিম। আৰু পাৰ্টছো ইয়াত পাব, যিকোনো মেচিনাৰী ধৰক হাৰ্ভেষ্টাৰ মেচিন যে আছে, GM হওক, কুবোটা হওক বা অন্যান্য কোম্পানী হওক, সব পাৰ্টছ ইয়াত পোৱা যাব। কিনা বেচা কৰিব পাৰিব? কিনা বেচা কৰিব পাৰে। কিনিলে কিমান টকা হ'ব? এটা পুৰণা মেচিনটো আপোনাৰ মেচিন চাই কথা, মেচিনৰ কোৱালিটি লৈ কথা, আৰু নতুনটো আপোনাৰ যিটো কোম্পানী ৰেট আহিব ৰেট মতে দাম হ'ব। আপোনালোকৰ ইয়াৰ পৰা নিবলৈ আহিলে আপোনালোকৰ ৰেট কিমান হ'ব? আমাৰ ইয়াত আহিলে ধৰক GM আছে, GMৰ ৰেটটো আপোনাৰ 21 লাখ টকা পৰিব। কুবোটা আছে, এইটো আপোনাৰ 27.5 লাখ টকা পৰিব। এনেকুৱা বহুত কোম্পানী আছে, কোম্পানী চাই কথা আছে। ৰাইজৰ সকাহ কেনেকুৱা দিয়ে এই মেচিনৰ ওপৰত? ৰাইজে বহুত সুবিধা, মানে কম সময়ত বহুত খেতি কৰিব পাৰে আৰু কম খৰচত বহুত মানে ইনকাম কৰিব পাৰে। আৰু কি কি সুবিধা আছে ইয়াত? সুবিধা ক'বলৈ গ'লে ধৰক আমাৰ এজন মানুহে যদি ইচ্ছা কৰে মানুহ দি 100 বিঘা মাটি কৰিব নোৱাৰে, আৰু মেচিন দি কৰিলে আপুনি 3 দিনতে 100 বিঘা মাটি ধান কাটি দিব পাৰিব।